দ্বিতীয়তে অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশন আছিলে যে কিমান মাটি লাগিব কিমান এন্ডাওমেন্ট ফান্ড লাগিব আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে দ্বিতীয়তে টাউন এৰিয়াত গুৱাহাটী বা জোৰহাট ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে হি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে এতিয়া 7 একর মানে 21 বিঘালৈকে আমি কমাই লৈ আহো যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্তটো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব তেনেকে প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা এতিয়া আমি এলপি আৰু সেকেন্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জায়গাত 1 বিঘালৈকে কমাই আনো গাঁও এৰিয়াত আমি 6 বিঘাৰ জায়গাত 3 বিঘালৈকে আমি কমাই আনো কিন্তু ইয়াত কেইটামান কন্ডিশন থাকিব যে বাউন্ডাৰী ওয়াল লাগিবই লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই ড্ৰিংকিং ওয়াটাৰৰ ফেসিলিটি লাগিবই আৰু স্কুলখনত ডিজাস্টাৰ মিটিগেশন ডিজেবল ফ্ৰেন্ডলি দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেসিলিটি আৰু ডিজাস্টাৰ প্ৰুফ হ'ব লাগিব আমি যদিও মাটিৰ ৰিকোয়াৰমেন্টটো কমাই আনিছো কিন্তু সেফটি মেজাৰ আমি বেছি দিছো যাতে বাউন্ডাৰী ওয়ালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গুটেইখিনি ব্যৱস্থা থাকিব পাৰে প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যেটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছো আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব